অনুগ্ৰহ কৰি ঔষধ কিনোতে ডিছকাউণ্ট বিচাৰি লাজ নিদিব। গোলাঘাট ঔষধ ব্যৱসায়ী সন্থা, গোলাঘাট জিলা ঔষধ ব্যৱসায়ী সন্থাৰ এখন জাননীয়ে এতিয়া গোলাঘাট জিলাখনৰ ভিতৰতে এটা চৰ্চাৰ বিষয় হৈ পৰিছে। উজনিৰ বিভিন্ন প্ৰান্তত এই সমগ্ৰ বিষয়টোলৈ এটা চৰ্চা আৰম্ভ হৈছে যে দেৰগাঁৱৰ পৰা আৰম্ভ হোৱা এই অভিযানে এতিয়াৰ পৰা গ্ৰাহকসকলক প্ৰকৃততে বিপদত পেলাইছে নেকি? কিয় ডিছকাউণ্ট গ্ৰাহকক দিব নোৱাৰে ঔষধ ব্যৱসায়ীসকলে? দেৰগাঁৱত লগোৱা এই ফলকৰ পাছতেই ৰাজ্যজুৰি বিষয়টো চৰ্চা হ'ল। তাৰ পাছতেই এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত গ্ৰাউণ্ড জিৰ'ৰ পৰা প্ৰকৃত কথাখিনি উৎখাত কৰিবলৈ আজি NKTVৰ দল আহি উপস্থিত হৈছোহি গোলাঘাট জিলা ঔষধ ব্যৱসায়ী সন্থাৰ বিষয়ববীয়াসকলৰ ওচৰলৈ। মই পোনে পোনে কথা পাতিম, বিষয়ববীয়াসকল আছে। মই সভাপতিগৰাকীৰ ওচৰলৈ গৈছোঁ যে আপোনালোকে এখন এটা চাৰ্কুলাৰ দিছে দেৰগাঁৱৰ পৰা, যিহেতু এইটো অভিযান আৰম্ভ হৈছে, কিয় এই ফলকখন দিব লগা হ'ল আৰু ইয়াৰ আঁৰত প্ৰকৃততে উদ্দেশ্যটো কি, বা গ্ৰাহকসকলে ইয়াৰ ক্ষেত্ৰত প্ৰকৃততে বিপদত পৰিছে নেকি? আপোনালোকৰ কি মনে ধৰে? ধন্যবাদ। প্ৰথমতে মই আপোনাক ধন্যবাদ জনাইছোঁ যে আপুনি আমাৰ কথাখিনি ৰাইজৰ মাজলৈ আগবঢ়াই নিবলৈ আহিছে আমাৰ ওচৰলৈ। এতিয়া কথা হ'ল কি, মই আপোনাক যদি এই কথাটো ক'ব যাওঁ, মই উভতি যাব লাগিব যোৱা 22 নৱেম্বৰ 2024 তাৰিখে আমাৰ এখন কাৰ্যনিৰ্বাহক সভা আমাৰ অনুষ্ঠিত হৈছিলে সৰুপথাৰত। সৰুপথাৰৰ কাৰ্যনিৰ্বাহক সভাত আমাৰ সৰহসংখ্যক আমাৰ সদস্যই আমাৰ মাজত এটা অভিযোগ উঠাইছিলে যে আমাক এই ডিছকাউণ্ট প্ৰথাটোৱে আমাক বহুত বিপদত পেলাইছে। আমাৰ যিবোৰ পুঁজিপতি ব্যৱসায়ী আছে, ঔষধৰ যিবোৰ পুঁজিপতি ব্যৱসায়ী আছে, সেই পুঁজিপতি ব্যৱসায়ীসকলে আমাৰ ঔষধবোৰ মানে এটা ডিছকাউণ্টত তেওঁলোকে বিক্ৰী কৰিবলৈ ছিষ্টেম কৰিছে। বৰ বেছি দোকান নাই তেনেকুৱা, প্ৰত্যেক জেগাতে ধৰক দেৰগাঁৱতো 3খনমান আছে, গোলাঘাটতো 2-3খন আছে, বোকাঘাটতো 2-3খন আছে, দেৰগাঁৱতো 2-3, তেনেকৈ বৰ বেছি দোকান নাই। পুঁজিপতি দোকান এটা অঞ্চলত 2-3খনেই আছে। এতিয়া কথা হৈছে কি, তেওঁলোকে ঔষধটো আমাৰ পৰা যেতিয়া গ্ৰাহকক দিবলৈ যায়, তেওঁলোকে এটা মানে ৰেট কৰি দিছে, মোৰ ইয়াত ঔষধ কিনিলে 10% ডিছকাউণ্ট পাব, মোৰ ইয়াত কিনিলে 15% ডিছকাউণ্ট পাব, তেনেকুৱা এটা তেওঁলোকে ছিষ্টেম কৰি দিছে। সেই ছিষ্টেমটো যোৱাৰ কাৰণে আমাৰ থলুৱা যিখিনি ব্যৱসায় আছে, প্ৰকৃত থলুৱা ব্যৱসায়খিনি আমাৰ একদম ক্ষুদ্ৰ ব্যৱসায়, তেওঁলোকে সৰু সৰু দোকান খুলি চলি আছে। তেওঁলোকৰ ফাৰ্মাচিষ্টৰ পইচা আছে, তেওঁলোকৰ ইলেক্ট্ৰিচিটি পইচা আছে, তেওঁলোকৰ এমপ্লয়িৰ পইচা আছে, তেওঁলোকৰ নিজৰ খৰচ এটা আছে। এতিয়া এই এনেকুৱা অৱস্থাত গৈ ডিছকাউণ্ট দিয়ে ফাৰ্মাচীবোৰ চলিবলৈ বহুত অসুবিধাৰ সন্মুখীন হৈছে। তেওঁলোকে হয়তো আগন্তুক দিনত তেওঁলোকৰ দোকানবোৰ বন্ধ হৈ যাব লগাও আছে। আমি সেই তেওঁলোকৰ থলুৱা ব্যৱসায়ীসকলৰ কথা চিন্তা কৰি আগন্তুক দিনত যাতে তেওঁলোকে ভালকৈ ব্যৱসায় কৰিব পাৰে, তেওঁলোকৰ কথা চিন্তা কৰি আমি সকলোৱে এটা সিদ্ধান্ত ল'লোঁ আমাৰ কাৰ্যনিৰ্বাহক সভাত যে আমাৰ 22 আৰু এতিয়াৰ পৰা আমি ডিছকাউণ্ট প্ৰথাটো বন্ধ কৰি আমি এটা ইউনিফৰ্মত চবেই দৰৱবোৰ বিকাৰ ছিষ্টেম কৰিব লাগে। সেইবাবে আমি এই পদক্ষেপটো ল'বলৈ আমি তাতে সিদ্ধান্ত লৈ আমি যোৱা আজি 3-4 দিনমানৰ আগতে আমি এই অভিযানটো আৰম্ভ কৰিছোঁ। প্ৰথম দেৰগাঁৱৰ পৰাই আৰম্ভ কৰিছোঁ আমি। দেৰগাঁৱত আমাৰ যিবোৰ দোকানী আছে, দোকানীবোৰে আমাক যথেষ্ট সঁহাৰি জনাইছে, যে কৈছে আমি এই বস্তুটো বহুত প্ৰব্লেমৰ সন্মুখীন হৈ আছোঁ, যে ডিছকাউণ্ট দোকানলৈ আহিলে কিমান % ডিছকাউণ্ট দিব, তেনেকুৱা এটা কুৱেশ্যন আহি যায়। আৰু ডাঙৰ দোকানীবোৰে দিব পাৰে, যিহেতু তেওঁলোকে এটা প্ৰডাক্ট সৰহ কোৱাণ্টিটিত তেওঁলোকে ক্ৰয় কৰি আনে, আৰু সৰু দোকানীবোৰে এটা প্ৰডাক্ট 2-3 পিচকৈ আনে। তেওঁলোকে সৰহকৈ আনোতে কিছুমান স্কিমত দৰৱবোৰ লৈ আনে, যিটোৰ কাৰণে তেওঁলোকে ডিছকাউণ্টটো দিব পাৰে। আমাৰ সৰু দোকানীবোৰে ডিছকাউণ্টটো দিব নোৱাৰে। মেইনলি আমাৰ মেইন উদ্দেশ্য হ'ল আমাৰ যিখিনি সৰু থলুৱা বেপাৰী আছে, সেই থলুৱা বেপাৰীখিনি জীৱিত ৰাখিবৰ কাৰণেই আমি এই ডিছকাউণ্ট প্ৰথাটো বন্ধ কৰিবৰ কাৰণে আমি উঠি পৰি লাগিছোঁ, আৰু এইটো আমাৰ এটা কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত। যিহেতু এইখিনিতে এটা কথা আছে, 17% মাৰ্জিনৰ কথা এটা আহিছে। প্ৰকৃততে এতিয়াৰ পৰা গ্ৰাহকে একেবাৰে ডিছকাউণ্ট নাপাব নে পৰৱৰ্তী পৰ্যায়ত এই বিষয়টো সন্দৰ্ভতো চৰ্চা হ'ব? কিয়নো গ্ৰাহকসকল এক প্ৰকাৰ বিপদত পৰিছে নেকি, গ্ৰাহকৰ ওপৰত প্ৰকৃততে মাধমাৰ পৰিছে নেকি, এনেকুৱা এটা বিষয়ে কিন্তু চৰ্চা হৈছে। হয়, এক প্ৰকাৰে এইটো কথাও হয় যে গ্ৰাহকসকল কিছুমান মানে অসুবিধাৰ সন্মুখীন হৈছে, কিন্তু আপোনালোকে আমাৰ থলুৱা বেপাৰীবোৰৰ স্বাৰ্থত আপোনালোকৰ এই ক্ষুদ্ৰ অকণ অসুবিধাটো আপোনালোকে যদি পৰীক্ষা কৰে, আমাৰ কাৰণে অকণ আমি ব্যৱসায়টো চলাই নিয়াত আমি উন্নত হ'ম। আৰু আমাৰ 1940 যিখন কছমেটিক এক্ট আছে, কছমেটিক এক্টৰ মতেও তাতো কোনো মানে আপোনাৰ ডিছকাউণ্টৰ আমাৰ ব্যৱস্থাটো তাত নাই, কোনো ডিছকাউণ্টৰ ব্যৱস্থা নাই। কিন্তু এইটো নিজে এটা ব্যৱসায় মুনাফা লুটিবৰ কাৰণে, গ্ৰাহকক আকৰ্ষিত কৰিবৰ কাৰণে এক বনিয়া এক শ্ৰেণীয়ে এই ব্যৱস্থাটো কৰিছে।
এই ব্যৱস্থাটো অলৰেডি বন্ধ হ'ব আৰু বন্ধ হৈছে। চবেই একেমুখে ধিক্কাৰ দিছে আমাৰ ব্যৱসায়ীসকলে আৰু ইয়াক বন্ধ কৰিব। জীৱনদায়িনী ঔষধৰ যিহেতু মূল্যও দিনে দিনে বৃদ্ধি হৈ গৈছে, এই কথাটো আমি চাব লাগিব নিশ্চয়। আৰু যিহেতু কোৱা হৈছে যে যদি গ্ৰাহকসকলে ডিছকাউণ্ট প্ৰকৃততে নাপায়, এই প্ৰথাটো সম্পূৰ্ণৰূপে গোলাঘাটৰ পৰা একেবাৰে উঠি যাব নেকি? এতিয়া এনেকুৱা এটা বিষয় আছে যে আপোনালোকৰ এই চাৰ্কুলাৰৰ পাছত যিসকলে ইচ্ছুক, উইলিংলি যিসকলে দিব বিচাৰে তেওঁলোকে দিব নোৱাৰিব নেকি? এই ক্ষেত্ৰত নিষেধাজ্ঞা আছে নেকি? কি ক'ব আপোনাৰ পৰা জানিব বিচাৰিম। এই ক্ষেত্ৰত কোনো তেনেকুৱা ধৰা বনা নাই। চাওক, যিকোনো এটা বস্তু ল'লে, মেডিচিনেই লওক, 110 টকা ধৰক ল'লে, কিন্তু মানে কি আমি প্ৰায় ক্ষেত্ৰতে 10 টকাটো প্ৰায় এৰি দিয়া হয়, যিহেতু খুচুৰাৰ অজুহাততে হওক বা অন্য ক্ষেত্ৰতে হওক। কিন্তু এতিয়া সদ্যহতে আমি যিখিনি ভাবিছোঁ, আমি এটা ইউনিফৰ্ম কৰিবৰ কাৰণে আমি মানে ব্যৱস্থাটো কৰিছোঁ। কিন্তু তাৰ কাৰণে ধৰক এনেকুৱাও নহয় যে আমি একেবাৰে নিদিমেই বুলি। যিখিনি পাৰোঁ ধৰক আমাৰ সাধ্য অনুসৰি আমি যিমানখিনি পাৰোঁ আমি নিশ্চয়কৈ দিম। আৰু আমাৰ যিহেতু একমাত্ৰ আমাৰ মূলধন হৈ গ'ল গ্ৰাহকসকলে, তেখেতসকলে যদি আমাক মানে সহায় সহযোগিতা নহয়, আমাৰ ব্যৱসায় কেতিয়াও তেনেকৈ চলি নাথাকে। কিন্তু সেইকাৰণে আমি কৈছোঁ যে মানে এইটো এনেকুৱা নহয় যে আমি একেবাৰে বন্ধই কৰি দিম বা এটকাও আমি নিদিম। ধৰক আপুনি 110 টকাৰ বস্তুটো হ'ল আমি 10 টকা সদায় এৰি দিওঁ, আগতেও এৰি আহিছোঁ, ধৰক এতিয়াও তেনেকৈ এৰি দিয়া নিচিনা হ'ব। কিন্তু মানে তাত যাতে আমি এটা ইউনিফৰ্ম কৰিব পাৰোঁ, সেই উদ্দেশ্যেহে আমি এইটো কৰিছোঁ। হয়, নিশ্চয়। এইটো মানে অকল আমাৰ মানে বৃহত্তৰ থলুৱা ব্যৱসায়ীসকলৰ স্বাৰ্থৰ উদ্দেশ্যেই আমাৰ এইটো কৰা মানে সিদ্ধান্ত লোৱা হৈছে। এইটো নিশ্চয় বাহাল থাকিব এতিয়াৰ পৰা। নিশ্চয় আজিৰ পৰা মানে আমাৰ যেতিয়াৰ পৰা এইখন কাৰ্যনিৰ্বাহ হৈছে তাৰ পৰা বাহাল থাকিব এইটো। ইতিমধ্যে তেখেতসকলৰ কথাখিনি মই দেখুৱাইছোঁ আৰু তেখেতসকলে উল্লেখ কৰিছে যে পুঁজিপতিসকলৰ এই যি আগ্ৰাসনৰ বিৰুদ্ধে থলুৱাসকলক ৰক্ষণাবেক্ষণ দিবৰ বাবে বা থলুৱা ব্যৱসায়ীসকলক সুৰক্ষা প্ৰদান কৰিবৰ বাবেই গোলাঘাট জিলা ঔষধ ব্যৱসায়ী সন্থাই এই ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু এই ব্যৱস্থা এতিয়াৰ পৰা বাহাল থাকিব। গ্ৰাহকসকলৰ যিটো দিশ, সেই বিষয়ে মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিলোঁ বা তেওঁলোকৰ যিখিনি কথা পুংখানুপুংখভাৱে NK টিভিৰ দৰ্শকসকলক আজিৰ এই প্ৰতিবেদনৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিলোঁ।